মন গ'লে গাওঁ, মন নগ'লে নাগাওঁ। তাইৰ নামটো কি? ছমাহ বুদ্ধই কৈছে যে ইউৰ গড। খং উঠিলে দিগদাৰ মোৰ, মই বহি থাকিম তাত। মোৰ বিবেকে কৈছে যে মই বাতিল কৰিব লাগে, মই বাতিল কৰিছোঁ। সেই যে মঞ্চত খুহুতীয়া কথাবোৰ নোহোৱাৰ ছমাহ। আমাৰ ল'ৰাই কিয় কয় যে প্ৰভু ঈশ্বৰ, মই প্ৰভু ঈশ্বৰ, মই জ্ঞান পাম। কিবা এটা কাণ্ড কৰি বিতৰ্কৰ সৃষ্টি নকৰাৰ ছমাহ। কিমান মানুহ বিধিছোঁ। Sorry for that. আনহে নালাগে, নিৰ্বাচন আহিছে, চৰকাৰকে কমখন সমালোচনা কৰিলেহেঁতেন নে? আৰু চবেই জানে মই কথা ক'বলৈ ভয় নকৰোঁ, মই দাই গালি পাৰোঁ, যিয়ে নহওক সেইকাৰণে বটলা কথা ক'ব নাপায়। কিন্তু যিয়েই নকওক বা যিয়েই নকৰক, সকলোখিনি আঁকোৱালি লয় অনুৰাগীয়ে। কাৰণ তেওঁ অসমীয়াৰ হাৰ্টথ্ৰব জুবিন, অসমবাসীৰ মৰমৰ শিল্পী জুবিন গাৰ্গ। Let them come and sing and be a Zubin Garg. জুবিন নোহোৱাৰ ৬টা মাহ। আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছমহীয়া তিথি। জুবিনৰ কাহিলীপাৰাৰ বাসগৃহত শ্ৰাদ্ধ অনুষ্ঠানৰ লগতে ভাগৱত পাঠ, নাম প্ৰসংগৰ আয়োজন কৰিছে পৰিয়ালে। শ্ৰাদ্ধ অনুষ্ঠানত জুবিনৰ বাবে নিজ হাতে ৰান্ধিলে গৰিমাই। কচ মাছ খাই ভালপোৱা জুবিনলৈ কচ মাছ আৰু ফুলকবি, বিলাহী, প্ৰিয় শাকৰ ভাজি ৰান্ধিছে পত্নী গৰিমাই। মোৰ মানুহজনে আচলতে সকলোখিনি পোৱাটো, সকলোখিনি সন্মান, সকলোখিনি যিমানখিনি তেওঁ অসমৰ কাৰণে অনুৰাগ আছিল, তেওঁ যিমানখিনি অসমৰ কাৰণে আৱেগ আছিল, সমগ্ৰ ভালপোৱা গোটেই জীৱনটোতো অসম অসম কৰিয়ে থাকিলে তেওঁ। গতিকে সৰ্বোচ্চখিনি পোৱাটো আমি সকলোৱে বিচাৰোঁ আৰু জুবিনক ভালপোৱা সকলোৱে বিচাৰে। গতিকে এতিয়া আমি ক'বলৈ গ'লে বহুত কথা থাকে আচলতে। ৬টা মাহেই জুবিন অবিহনে কেনেকৈ আছে ঘৰখন, ঘৰৰ মানুহখিনি কেনে আছে, অশ্ৰুসিক্ত নয়নেৰে ক'লে গৰিমাই। এতিয়া মানে আমি ঘৰৰ মানুহখিনি বহুত শংকাতো থাকোঁ আৰু অনবৰতে চাই থাকিব লাগে তেওঁলোকক। এতিয়া আৰু ভণ্টি আৰু মইহে, গতিকে মানে আমাৰ ঘৰত ক'বলৈ গ'লে মানুহে নাই ইজনে সিজনক চাবলৈ। আমি নিজেও এনেকুৱা মানসিক অৱস্থাৰ মাজত আছোঁ, তাৰ মাজতো তেওঁলোক এতিয়া আচলতে বেছি ইম্পৰ্টেণ্ট, আমি চাব লাগিব তেওঁলোকক। ঘৰতে অনুষ্টুপীয়াকৈ আয়োজন কৰা ছমহীয়া তিথিত উপস্থিত হৈছে নিকট আত্মীয়, বন্ধুবৰ্গ। ন্যায় প্ৰক্ৰিয়া এতিয়া আদালতৰ মজিয়াত আছে। আমাৰ আদালতৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে তেওঁ এতিয়া ন্যায় পাব আৰু ভগৱান আছে, দোষীয়ে শাস্তি পাব, সেইটো খাটাং। গতিকে ন্যায় পোৱাটো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, ন্যায় পাব বুলি আশা ৰাখিছোঁ। গতিকে সেইখিনি সহানুভূতি ৰাখি, সন্মান ৰাখি, শ্ৰদ্ধা সহকাৰে দায়িত্বশীলভাৱে কামখিনি কৰিব লাগে। চাওঁতে চাওঁতে ছমাহ গ'ল, জুবিন গাৰ্গৰ ন্যায়ৰ আশাত বন্দী সকলো। ইমান টাইম লাগিছে দাদাৰ যে, আজি 6 মাহ হৈ গ'ল। ইমান টাইম কিয় কৰি আছে চৰকাৰে? কেতিয়াকৈ পাম ন আমি ন্যায়? সেইটোৱে লাগে। ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ বিষয় জাতিটোৰ কাৰণে কি হ'ব পাৰে? গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ যে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাম খৰতকীয়া কৰিব লাগে। আমাক মাটিখিনি দেখাই দিয়ক আৰু এৰি দিয়ক। আমি অসম আছোঁ, অসমৰ গোটেই অসমৰ ৰাইজ আছে, আমি আছোঁ, আমি সকলোৱে মিলি পেলাই জুবিন ক্ষেত্ৰখন আমি বনাই ওলাম। কাহিলীপাৰাৰ বাসগৃহত পৰিয়ালে মাংগলিক কাৰ্য সম্পাদন কৰাৰ সমান্তৰালভাৱে সোণাপুৰৰ জুবিন ক্ষেত্ৰতো ভিৰ কৰিছে অনুৰাগীয়ে। ছমহীয়া তিথিৰ দিনটোত প্ৰাণৰ শিল্পীৰ শেষ শয়নস্থলীত উপস্থিত হৈ অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অনুৰাগীয়ে। এই জুবিনদাৰ মৰমত যিবিলাক সামগ্ৰী দি থৈ গৈছে, সেইবিলাক যাতে নষ্ট নহয়, পানীত যাতে নিতিতে, তাৰ এটা খুব সুন্দৰ ব্যৱস্থা আমি 3 দিনমানৰ ভিতৰত কৰি তুলিবলৈ চেষ্টা কৰিম। জুবিনৰ ছমহীয়া তিথি উপলক্ষে জুবিন ক্ষেত্ৰতো আয়োজন কৰা হৈছে সৰ্বধৰ্ম প্ৰাৰ্থনাৰ। যোৰাবাটৰ পৰা মৌচম বৈশ্যৰ সহযোগত উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।